আমাৰ মহামানৱ মহাত্মা গান্ধীৰ আজি গান্ধী জয়ন্তী 2 অক্টোবৰ গোটেই বিশ্বত তেখেতৰ এই দিনটো পালন কৰি আছে আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষতো আপোনাৰ পালন কৰিছে। তাৰে লগতে সংগতি ৰাখি আমাৰ ভাৰতীয় সাংবাদিক সংঘ আপোনাৰ নগাঁও জিলাৰ ৰূপহী যিটো আঞ্চলিক সমিতি আছে সংঘ আছে তাৰে সৌজন্যত আমি চিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যিবিলাক ৰোগী আছে ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিলোঁ আৰু আমাৰ বৃক্ষৰোপণ আছে আৰু চাফাই অভিযান আছে আৰু তাৰে আমাৰ আজি সংগ দিছে আমাৰ কলিয়াবৰ যিজন আপোনাৰ সংখ্যালঘু অধ্যক্ষ ইমৰান হুছেইন আৰু যিজন আপোনাৰ বিজেপি ৰূপহীহাটৰ প্ৰাক্তন প্ৰাৰ্থী আছিল আপোনাৰ জাকাৰিয়া হক চৌধুৰী তেখেতক আমাৰ লগত সংগ দিছে। তেখেতক দুজনক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজৰ হৈ কাম কৰি থকা আৰু বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকল আহিছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু এই মহাত্মা গান্ধী মহামানৱৰ যি বাণী এইবিলাক আমাৰ মাজত প্ৰচাৰ কৰিব লাগে। তেখেতৰ অহিংসা পৰম ধৰ্ম তেখেতৰ নীতি আছিল। আজি আপোনালোকে নিশ্চয় জানে বিশ্বত আপোনাৰ অশান্তিৰ সৃষ্টি হৈ আছে। আপোনাৰ এই ইজৰাইল তুৰস্ক ইজৰাইলে আপোনাৰ পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰি আছে, আকৌ ৰাছিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি আছে। যুদ্ধ বিগ্ৰহে কোনো বস্তু সমাধান নহয়, শান্তি আৰু অহিংসাৰে আমাৰ আগবাঢ়িব লাগিব। গতিকে আমি এটা মেছেজ দিব লাগে যে মহাত্মা গান্ধীৰ যিটো বাণী আছে সেই প্ৰচাৰ হ'ব লাগে।